হয় আমি আজি যথেষ্ট উৎফুল্লিত হৈছো নিউ লুক একাডেমিত মই আসলতে 2012 চনৰ পৰা এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আছিলো আৰু আমাৰ প্ৰথমটো বেচ প্ৰত্যেকটো বেচে আসলতে এতিয়ালৈকে যিমানটা বেচে এছএছএলসি পৰীক্ষা দিছে প্ৰত্যেককে খুব সুন্দৰ ফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে আমাৰ স্কুলত এডমিশনৰ ক্ষেত্ৰত আসলতে যেতিয়া এডমিশন দিয়া হয় তেতিয়া মানে ল'ৰা ছোৱালীবিলাকক কোনো মেৰিট বেচিছত এডমিশন দিয়া নহয় আসলতে তেওঁলোকক আমি নতুনকৈ ইয়াত গঢ়ি পিটি লোৱা হয় আৰু আমি আসলতে যথেষ্ট সুখী হৈছো আমি ভবাৰ নিচিনা ফলাফল হৈছে ভাল লাগিছে আজি সকলো টিচাৰ আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতো কষ্ট কৰিছিলে আৰু তেওঁলোকে আজি যেটো ৰিজাল্ট পালে হেতুলৈ আমি যথেষ্ট সুখী হৈছো আমাৰ কেইবাজনো ছাত্ৰই ইয়াত ডিস্টিংশন পাবলৈ সক্ষম হৈছে আৰু এটা কথা আমি জনাবলৈ পাই সুখী হৈছো যে আমাৰ ইয়াত এতিয়ালৈকে যিমানবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে আমাৰ কোনো এজন ষ্টুডেণ্টে মানে সেকেন্ড ডিভিজন পোৱা নাই সকলো ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু ইয়াত আৰু এটা কথা আমাৰ মেমে কৈছে যেন আমাৰ কোনো মেৰিটত আমি এডমিশন নলওঁ আমি সদায় মানে এডমিশন লওঁতে আমি কোনো তেওঁ বেকগ্ৰাউণ্ড বা মেৰিটত আমি কথা নাপাতো আমি নিজে ইয়াত গঢ়ি লওঁ গতিকে ষ্টুডেণ্টসকলেও ভাল ৰিজাল্ট কৰাৰ কাৰণে তেওঁলোকক মই অভিনন্দন জনাইছোঁ পাপি হাজৰিকা মই নিউ লুকৰ ছাত্ৰী আৰু আমাৰ ক্লাছত মেট্ৰিক পৰীক্ষাৰ টোটেল কেণ্ডিডেট আছিলে 42টা তাৰ ভিতৰত 19টা ডিষ্টিংশ্যন পাইছে আমি নিজৰ শিক্ষয়িত্ৰীক বহুত ধন্যবাদ দিছোঁ কাৰণ তেওঁলোকৰ গোটেই কষ্ট তেওঁৰ সহায়ত মানে সেইখিনি যে আমি ভালকৈ সাৰ্থক কৰিব পাৰিলোঁ সেইটোৱে বহুত আমাৰ কাৰণে ভাল কথা মানে তেওঁ আমাক বহুত সহায় কৰিলে তো সকলো ক্ষেত্ৰতে আমাৰ খুবেই ভাল লাগিছে আজি নিউ লুক একাডেমিৰ পূৰ্বৰ গৌৰৱ অক্ষুণ্ণ ৰাখি ছাত্ৰ ছাত্ৰীসকলে সুনাম কঢ়িয়াই আনিছে 19টা ডিষ্টিংশ্যন তাৰ 16টা ষ্টাৰ আৰু 7টাই ফাৰ্ষ্ট ডিভিজন লেটাৰ সহ আৰু এডভান্সত এজন ছাত্ৰই 100ৰ ভিতৰত 100 পায় আমাৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি খুবেই গৌৰৱান্বিত আৰু মুঠতে 42টা ল'ৰা ছোৱালীয়ে দিছিলে পৰীক্ষা 42 2004 চনৰ পৰা এতিয়ালৈকে তাৰমানে যিটা বেছ ওলাই গৈছে আটাইখিনিয়ে মানে ইমান সুন্দৰ ৰিজাল্ট কৰিছে আৰু খুবেই ভাল লাগিছে যে সেই ধাৰাটো তেওঁলোকে মানে সক্ষম হৈছে আৰু ধাৰাটো আগুৱাই নিবৰ কাৰণে আৰু খুবেই ভাল লাগিছে আমি এইখিনিতে আমি অভিভাৱকসকলকো তাৰমানে কৃতজ্ঞতা জনাইছোঁ তেওঁলোকৰো সুন্দৰ সহযোগিতা আছে আৰু শিক্ষক শিক্ষয়িত্ৰীসকলতো আছেই খুবেই ভাল লাগিছে আছিলে নিউ লুক একাডেমিত সিহঁতৰ 42টা আছিলে এপিয়াৰ হোৱা ষ্টুডেণ্টছ তাৰ মাজত ডিষ্টিংশ্যন বিশেষকৈ ডিষ্টিংশ্যন বেছি আছে ফাৰ্ষ্ট লেটাৰ ষ্টাৰ আৰু লেটাৰে আছে ছেকেণ্ড ডিভিজন তেওঁলোকৰ ইয়াত নায়েই আৰু ইয়াত বিশেষকৈ সৰুৰ পৰা সি ইয়াতে পঢ়িছে নাৰ্চাৰীৰ পৰা ইয়াতে পঢ়িছে আৰু যিটো মই দেখিছোঁ ইয়াত টিচাৰ্ছবোৰে ষ্টুডেণ্টৰ লগত বহুত কষ্ট কৰে আৰু ৰেগুলাৰ বেচিছত সিহঁতৰ ছাডেন টেষ্ট পাতি থাকে সেইটো কাৰণে ঘৰৰ কথাটো ইমান নাথাকে যিখিনি হৈছে সিয়ে 90% পাইছে মই হেপ্পী তাৰ ৰিজাল্টত চবতে লেটাৰ পাইছে আৰু যিখিনি হৈছে মই স্কুলখনত ক্ৰেডিট দিম তেওঁলোকৰ টিচাৰ্ছ বহুত এফিচিয়েণ্ট টিচাৰ্ছ থেংক ইউ টু দ্য স্কুল